37 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ধৰণে আলু পিটিকা আৰু বগা ভাতেৰে আচলতে তেওঁলোকে দুপৰীয়া আহাৰ গ্ৰহণ কৰা এক পৰিলক্ষিত হৈছে। মই মন্তব্য ল'ব চেষ্টা কৰিম। কণমানি এগৰাকী আছে, তেওঁৰ পৰিয়ালটোৰ সৈতে মই কথা পাতিব চেষ্টা কৰিম। কি ক'ব? পাইছেনে নাই পোৱা? আমাৰ একো পোৱা নাই। আমাৰ যে গাঁৱৰ মানুহ আছে যে এতিয়া আমাক বনাই মেলি দি আছে। চৰকাৰৰ পৰা কিবা পাব লাগে যে আমি একো পোৱা নাই। নাই, আমাৰ গাঁৱৰ ৰাইজৰ মানুহ আছে সেইটোৱে দি আছে। কি খাইছা? কি ক'ব জিলা প্ৰশাসনক, চৰকাৰক কি ক'ব? কি ক'ম, চৰকাৰে গম পাব লাগে কেলে মানুহ এনেকুৱা অৱস্থা। থকাও আজি থকাও একে অৱস্থা, নথকাও একে অৱস্থা, কিন্তু চাব লাগে মানুহৰ যে এনেকুৱা অৱস্থা হৈছে। অন্ততঃ ডাঙৰ মানুহখিনি অন্ততঃ ল'ৰা ছোৱালীৰ কথাটোতো কমচে কম ভাবিব লাগে যে কি হৈছে পৰিস্থিতি, নিজৰ ঘৰ দুৱাৰ আজি অন্ততঃ কিবা এটাতো খাদ্য 3000 এমুঠিটো যোগাৰ কৰিব পাৰে নহয়, কিবা এটাতো যোগাৰ কৰিব পাৰে। আমাৰ গাঁৱৰ কিছুমান যুৱ সমাজ আছে যে তেওঁলোকে 3 টাইমৰ এসাঁজটো যোগান ধৰিছে। এইকেইদিনত তেওঁলোকে এসাঁজ আমাৰ দিনটোৰ ভিতৰত তেওঁলোকে 24 ঘণ্টা 12 ঘণ্টাত এসাঁজ আমাক যোগান ধৰিছে। আমি এইটো মিছা নকওঁ, আমাৰ গাঁৱৰ যি যুৱ সমাজ আছে, আমাৰ ৰাইজে তেওঁলোকে ল'ৰাখিনিয়ে ধৰি আছে যুৱ সমাজ। এয়া আচলতে শিৱসাগৰৰ পৰিৱেশ। শিৱসাগৰ আয়ুক্তগৰাকী যি আচলতে এতিয়ালৈকে সৰু গাঁঠি তিতি পোৱা নাই বানপানীৰ যি পানীত, তেওঁ নিজৰ যি লং পেণ্ট, সেই লং পেণ্টটো এতিয়ালৈকে কুচাবলৈ সময় পোৱা নাই। মই পৰিৱেশটো ৰেণ্ডমলি দেখাই গৈছোঁ, যিহেতু কোনো ধৰণৰ মই ইয়াৰ যিসকল ব্যক্তি আছে আমি তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। কিবা পাইছে নাই? আমি চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে আমি বৰ্তমান একো পোৱা নাই, আৰু তাৰ কাৰণে আমি দুখিত। আমি বহুত দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, আমাৰ বহুতখিনি ক্ষয় ক্ষতি হৈছে। আমি আজি মঙলবাৰৰ পৰা ইয়াত আছোঁ। এতিয়ালৈকে আমি তেনেকৈ চৰকাৰে কোনো সাহায্য পোৱা নাই এতিয়ালৈকে। গতিকে আমাৰ ইয়াৰ ল'ৰা ছোৱালী আছে, আৰু আমি ইয়াত এতিয়া এই মোটামুটি এই ঘৰত আমি 30টা ল'ৰা ছোৱালী হৈ আছোঁ। 30টা মানুহ। এপিনে আহা অকণমান ভণ্টি, এপিনে আহা। কোন ক্লাছত পঢ়িছা? মই 9ত পঢ়িছোঁ। কিতাপ পত্ৰ তিতিছে। নাই কি এতিয়া নাই, কিতাপ পত্ৰ খবৰে নাই পোৱা। বেগ নাইকিয়া হৈছে, বেগ চেগ চব উঠি গ'ল। চব উঠি গৈছে। আমাক খাবয়ে ইয়াত দিছে আৰু সেয়াই খাইছোঁ। আমাৰ যিখিনি ঘৰৰ অভাৱ চব নাইকিয়া হৈ গৈছে। ইয়াতে মানুহবোৰে দিছে বিস্কুট চিস্কুট, সেয়াই খাই আছোঁ। ইতিমধ্যে মই পৰিৱেশটো দেখাই যাম তাৰ সমানুপাতিকভাৱে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে পৰিৱেশটো দেখাই গৈছে। টেণ্টত আচলতে কি ধৰণে তেওঁলোকে নিজৰ এই বিগত 5টা দিন জীৱন নিৰ্বাহ কৰিছে আমি দেখাই গৈছোঁ ইয়াৰ পৰিৱেশ। জিলা প্ৰশাসনৰ পৰা পাইছে নাই কিবা? নাই পোৱা একো নাই পোৱা ছাৰ। ভাত পানী খোৱা কেনেকৈ চলিছে? ভাত পোৱা এনেই গাড়ী দি থৈ গৈছে ওচৰৰ গাঁৱৰ মানুহে খিচিৰি। আচলতে প্ৰত্যেকজনক আমি যেতিয়া মন্তব্য ল'ব চেষ্টা কৰিছিলোঁ, উত্তৰবিলাক চিমিলাৰ হৈ আছে।